মই কুলপ্ৰদীপ ভাগৱতী কুল ইতিমধ্যে যিটো বঁটা বুলিছে এতিয়া লাহে লাহে T20 ৱৰ্ল্ড কাপ IPL চলি আছে IPLৰ পিছত T20 ৱৰ্ল্ড কাপৰ ফালে গৈ আছে ৰিয়ান পৰাগৰ চৰ্চাত আছিলে কি ক'ব বিচাৰিব এইটো আমাৰ জাভেদ জামানে ক'লে যে যিকেইটা প্লেয়াৰৰ নাম কৈছে হয় এতিয়া এই দুয়োজনে হৈছে সিলেক্টৰ ৰঞ্জি ট্ৰফি সিলেক্টৰ গৌতম দাও জাভেদ দাও সিলেক্টৰ এতিয়া সিলেক্টৰে যেতিয়া টিম এটা আপোনাৰ চাই তেওঁলোকক যে আপুনি কয় বা আপুনি যদি টিম এটা সিলেকশ্যন কৰিম তেতিয়া তেওঁ টিমটো কি এনেকৈ চাব তেওঁ মোৰ প্লেইং ইলেভেনটো কি হ'ব দুজন অপেনাৰ থাকিব দুজন অপেনাৰ থকাৰ লগে লগে মিডিল অৰ্ডাৰ দুজন বা তিনিজন থাকিব তেনেকৈ দিব তেওঁ পেচ বলাৰ দুজন ৰাখিব স্পিনাৰ দুজন ৰাখিব উইকেট কিপাৰ এজন থাকিব আৰু যিহেতু T20 ৱৰ্ল্ড কাপ হ'ব T20 খেলত এজন অলৰাউণ্ডাৰ থাকিব এনেকুৱা হৈছে টিম তেওঁলোকে সেনেকৈ টিম কৰে অজিত আগাৰকাৰো তেনেকৈ টিম বনাব আৰু কালি শ্ৰীকান্ত যি বনাইছে এনেকৈ গোটেই ৱৰ্ল্ডত গোটেই টিম এনেকৈ বনাই আছে এতিয়া আপুনি চাই যদি অপেনাৰততো য'ত সৌৰভ গাংগুলী বা আটাইকেইটাই কৈছে যে এইবাৰ ৰোহিত শৰ্মা আৰু বিৰাট কোহলি অপেনিং কৰিব লাগে গতিকে আপোনাৰ তাতেতো কোনো সম্ভাৱনাই নাই লাষ্ট মমেণ্টত যশস্বী জয়ছোৱালে এটা 100 মাৰিলে কাৰণে সি টিমত আহি গ'ল মানে তাৰ পাৰফৰ্মেঞ্চটো কমি আছিলে গতিকে তাক থাৰ্ড অপেনাৰ হিচাপে লৈছে টিমত মিডিল অৰ্ডাৰত সঞ্জু চেমছন য'ত ৰিয়ানে একেলগে খেলিছে কি ধুনীয়া খেলিছে সঞ্জু চেমছনে লগতে উইকেট কিপাৰো অপশ্যন এটা আছে আৰু সূৰ্য কুমাৰ যাদৱ খুব ভাল T20 পেলাই সকলোৱে জানে অলৰাউণ্ডাৰ হিচাপে হাৰ্দিক পাণ্ডিয়া এটা আছে প্লেইং ইলেভেনত আপুনি ধৰি লওক ঋষভ পন্ত নতুনকৈ আহিছে উইকেট কিপাৰ হ'বহি তাৰে পিছতে ৰবীন্দ্ৰ জাদেজা ছেকেণ্ড এটা আপোনাৰ স্পিনাৰ প্লাছ অলৰাউণ্ডাৰ লগত স্পিনাৰ চাহল তাতে টিমত আছে কুলদীপ আছে কুলদীপকৰ বাদে দিলে হয়তো প্লেইং ইলেভেন এই প্লেইং ইলেভেন যিটো আমাৰ গৌতম দাহঁতে ভাবিব এনেকুৱা আৰু পেচাৰ আপোনাৰ বুমৰা আৰু চিৰাজ মহম্মদ চিৰাজ বাকী ইভাগে শিৱম ডুবে অক্ষৰ পেটেল কুলদীপ যাদৱ আৰু অৰ্শদীপ এইকেইটা আপোনাৰ 15জনীয়া টিমত বাকী প্লেয়াৰ ষ্টেণ্ড বাইত থাকি গ'ল শুভমন গিলৰ দৰে প্লেয়াৰ নাপালেয়ে ৰিংকু সিঙৰ দৰে প্লেয়াৰে নাপালেয়ে গতিকে এইখিনি সময়ত আপুনি এতিয়া আমি যেতিয়া ৰিয়ানৰ কথাটো এতিয়া আপুনি আৱেগটো গম পাব যে আৱেগ হৈ লাভ নাই কিয় লাভ নাই তাৰ এইকেইটাত সোমাবৰ কাৰণে আপুনিও সেই ষ্টেণ্ডাৰ্ড আৰু ৰিয়ানৰ এইবাৰ আচলতে পুনৰ আপুনি চাওক ৰিয়ানৰ এইবাৰ পুনৰ জন্ম হৈছে ইমান দিনে ৰিয়ানে IPLত খেলি আছিলে আপোনাৰ যে ফিনিচাৰ হিচাপে কিন্তু কুমাৰ সাংগাকাৰা এইবাৰ ৰাজস্থান ৰয়েলছৰ যিজন কোচ তেওঁ দেখিলে যে ৰিয়ানেতো ডমেষ্টিকত 4 নম্বৰত খুব ভাল ৰান কৰিছে যিটো জাভেদ দাই ক'লেই খুব ভাল খেলিছে ডমেষ্টিকত T20 এইবাৰ আৰু T20 সি টিমটো লিড কৰিছিল আমাৰ অসমৰ টিমটোক লিড কৰি সি নিজৰ মতে 4 নম্বৰত খেলিছে তাৰমানে কুমাৰ সাংগাকাৰে অনুভৱ কৰিলে যে ই আচলতে এই স্থানটোত খেলি ভাল পায় আৰু এইটো আমাৰ কাৰণে খুব ভাল কথা আৰু খেলিব ইয়াক আমি 4 নম্বৰত তাক প্ৰমোট কৰিলোঁ আৰু ৰিয়ানে সেই 4 নম্বৰত খুব ভাল খেলি আছে এতিয়ালৈকে ভাল খেলাৰ লগে লগে 4 নম্বৰ স্থানটো আপুনি যদি চাই ইণ্ডিয়ান ক্ৰিকেটত আপুনি T20ৰ ক্ষেত্ৰত চাব দেই বা ওৱান ডেৰ ক্ষেত্ৰত এইটো যুৱৰাজ সিঙৰ জেগা আছিলে যিজনে ৱৰ্ল্ড কাপত আপোনাক চেম্পিয়ন কৰাইছে T20টো আমাক চেম্পিয়ন কৰাইছে যুৱৰাজ সিঙে তাৰ পাছত পৰৱৰ্তী সময়ত 2016 চনৰ পৰা আজিলৈকে সেই 4 নম্বৰ স্থানটো পূৰণ কৰিব পৰা প্লেয়াৰ ওলোৱাই নাই ইণ্ডিয়ান টিমত আজিলৈকে ওলোৱা নাই সদায় মানে বেলেগ বেলেগ প্লেয়াৰ আহিছে আম্বাতিৰ আহিছে সূৰ্য কুমাৰ যাদৱ আহিছে কোনো আহিছে গতিকে কেনেকুৱা এটা টাফ চাই এটা আৰু সেই টাফটোতে এতিয়া ৰিয়ান সোমাইছে গতিকে ৰিয়ানক টপ এতিয়া ফিনিচাৰ এতিয়া ৰিয়ানৰ পুনৰ জন্ম এইবাৰ ৰিয়ানে এবছৰ আৰম্ভ কৰিছে এইবাৰ জাষ্ট এটা ছিজন আৰু পাৰফৰ্মেঞ্চ আৰু আছে অহাৰ পিছতো এটা প্ৰব্লেম এটা আছে আপুনি মইতো কওঁ ৰিয়ান 85% লৈয়ে গৈছে ইণ্ডিয়া টিমক বাকী সময়খিনি কি হ'ব ধৰক এই টিমটোৰ পৰা পৰৱৰ্তী সময়ত ইণ্ডিয়া বাংলাদেশ যাব শ্ৰীলংকা যাব বা জিম্বাবুত খেলিব যাব তাৰ পৰা হয়তো ৰোহিত শৰ্মা বা আমি বিৰাট কোহলি ৰেষ্ট দিব বা বুমৰাৰ কথা নকওঁ বলাৰ বেটছমেন এই দুটা পথত ৰেষ্ট দিলে ৰেষ্ট দিয়াৰ লগে লগে আপুনি এই কাক আনিব আপুনি অপেনাৰটো ৰিয়ানটো অপেনাৰ নহয় ৰোহিত শৰ্মাৰ কাৰণে অপেনাৰজন আহিব লাগিব অহাৰ লগে লগে লোকেশ ৰাহুলে ভাল খেলি আছে উইকেট কিপাৰো হয় লোকেশ ৰাহুল শুভমন গিলে খেলাই নাই আকৌ নিব লাগিব এইকেইটা কথা আহিল মিডিল অৰ্ডাৰত কোন আহিব যদি মিডিল অৰ্ডাৰত যদি সূৰ্য কুমাৰ যাদৱে ৱৰ্ল্ড কাপত ভাল খেলে তেনেকৈ বাচি গ'ল যদি বেয়া খেলে তেতিয়াহে জেগা এটা ওলাব জেগাটো ওলোৱাৰ লগে লগে আপোনাৰ লগত কোন আছে এতিয়া ৰিয়ানৰ ওপৰত ৰান কৰি থৈ দিছে আপোনাৰ সাই সুদৰ্শন বুলি প্লেয়াৰটো সাই সুদৰ্শন আছে ঋতুৰাজ গায়কৰ আছে সি কেপ্টেইনো এইফালে চেন্নাইত 3 নম্বৰত ৰিয়ান অভিষেক শৰ্মাই ভাল খেলি আছে তিলক বৰ্মাই ভাল খেলি আছে শ্ৰেয়াছ আয়াৰ ভেংকটেশ আয়াৰ এগাল মই আপোনাক এইটো কাৰণে এইমাত্ৰ অকণমান আগত কৈছোঁৱে আমি দাদাকো কৈছোঁ যে বৰ্তমান যুৱ যি আমাৰ কেৰিয়াৰ হয় IS পোৱা আৰু নিট পোৱাও অতি সহজ কিন্তু ইণ্ডিয়ান টিমত 15জনীয়া টিমত পোৱাটো আটাইতকৈ ভাৰতৰ কঠিন এটা কথা যিটো ৰিয়ানে গৈছে কিন্তু ৰিয়ানে 85% গৈছে প্ৰণয়দা ভগৱানে অকণমান কামাখ্যা মাইতাক হেল্প কৰক অলপ যদি বেকিং চেকিং লাগে যেনেকৈ হাৰ্দিক পাণ্ডিয়াৰ কথা তেখেতে কৈছে যে হাৰ্দিক পাণ্ডিয়াই পাব নালাগিছিল হাৰ্দিক পাণ্ডিয়াৰ ভাল ষ্ট্ৰং বেকিং এটাও আছে আৰু ভাল এক্সপিৰিয়েঞ্চ প্লেয়াৰো আছে নকওঁ আৰু মই ডিটেইলছত আহিম হয়